উপনির্বাচনত সামগ্ৰী উপনিৰ্বাচনত আমাৰ দৰে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাটো ইতিমধ্যে আমাৰ কেন্দ্ৰীয় কমিটিত আলোচনা হৈছে আৰু ইতিমধ্যে আমি গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আমি সামগ্ৰীত উপনিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু সামগ্ৰী সমষ্টিৰ উপনিৰ্বাচনত এইবাৰ আমি এগৰাকী শক্তিশালী প্ৰাৰ্থীৰ সন্ধানত আছো যাতে যিগৰাকী প্ৰাৰ্থীক লৈ প্ৰথমবাৰৰ কাৰণে সামগ্ৰী সমষ্টিটো আমি দখল কৰিব পাৰিম। আমি আশা কৰিছো হয়তো কিছুদিনৰ ভিতৰতে আমাৰ কেইবাগৰাকী লোকেও তেওঁলোকে আশা ব্যক্ত কৰিছে তেওঁলোকে উপনিৰ্বাচনত প্ৰাৰ্থী হ'বলৈ, কিন্তু আমাৰ দলে মানে এজন আটাইতকৈ শক্তিশালী ভাল এজন জনপ্ৰিয় এজন প্ৰাৰ্থী আমি বিচাৰি আছো যাতে আমি এইবাৰ জিকিব পাৰোঁ। এইবাৰ কিন্তু উপনিৰ্বাচনত সামগ্ৰীত আমি এটা ৰেকৰ্ড কৰিম, প্ৰথমবাৰৰ কাৰণে সমষ্টিটো আমাৰ ইউডিএফৰ দখলত আহিব বুলি আমি আশাবাদী। আৰু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছো। জিলা কমিটি ইতিমধ্যে আমাৰ সমগ্ৰ অসমত জিলা কমিটিবিলাক গঠন কৰা হৈছে আৰু জিলা কমিটি এই সপ্তাহতে আমি ব্লক কমিটিবিলাক গঠন কৰিম। পূৰ্বে আমাৰ সংবিধানত আছিল জিলা কমিটিৰ অধীনত সমষ্টি কমিটি থাকে, তাৰ তলত পঞ্চায়ত কমিটি থাকে, কিন্তু এইবাৰ আমাৰ সংবিধানত অলপ পৰিৱৰ্তন কৰা হৈছে। জিলা কমিটিৰ তলত আমাৰ ব্লক কমিটিবিলাক হ'ব। আমি ব্লক কমিটিবিলাক ইমান দিন বনাই দিলো হয়, কেৱল ব্লক যে পুনৰ্গঠন হৈ আছে, ডিলিমিটেশ্যন প্ৰচেছটো এতিয়ালৈকে সম্পূৰ্ণ নোহোৱাৰ কাৰণেহে কেইদিন আমি অপেক্ষা কৰিব লগা হ'ল আৰু এতিয়ালৈকে মোটামুটি ডিলিমিটেশ্যনৰ এটা পিকচাৰ আমি পাইছোঁ যে কোন কোন ব্লকত কোন কোন পঞ্চায়ত থাকিব। সেইকেইটাক লৈ অতি সোনকালে আমি 15 দিনৰ ভিতৰতে আশা কৰিছোঁ আমি নগাঁও জিলাত আমাৰ এটা শক্তিশালী জিলা কমিটি আমাৰ আছে। এই কমিটিয়ে কমপক্ষে 15 দিনৰ ভিতৰত যে আমাৰ নৱগঠিত ব্লক ভিত্তিত যিটো ব্লক ডিলিমিটেশ্যনৰ পিছত আমাৰ নতুন ব্লক হৈছে, এই ব্লক ভিত্তিত আমাৰ ব্লক কমিটিবিলাক 15 দিনত হৈ যাব। তাৰ পিছতে আমি কিছুদিনৰ ভিতৰত পঞ্চায়ত কমিটিবিলাক গঠন কৰি আমি পূৰ্ণ উদ্যমে আমি জঁপিয়াই পৰিম আৰু পঞ্চায়ত নিৰ্বাচনতো আমি অধিকতকৈ অধিক পঞ্চায়ত যাতে আমি দখল কৰিব পাৰোঁ তাৰ কাৰণে আমি সৰ্বাত্মক চেষ্টা কৰিম। লোকসভা নিৰ্বাচনত ইয়াৰ পিছত যেন আমাৰ কৰ্মীসকলৰ মাজত এটা নতুন জাগৰণ সৃষ্টি হৈছে, যেন নতুনকৈ প্ৰাণ পাইছে এনেকুৱা লাগিছে। আচলতে আমাৰ দলৰ কাৰণে হয়তো এনেকুৱা এটা ফলাফল দৰকাৰ আছিল, আমি যিবোৰ লগ কৰিলোঁ। কাৰণ এইবাৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত আমি যিমান ডিষ্ট্ৰিক্ট কমিটিবিলাক বনাইছোঁ বা য'তে আমি মিটিং কৰি আছোঁ, পূৰ্বৰ তুলনাত বহুত বেছিকৈ মানুহ আহি আছে আৰু বহুত মানুহে এইবাৰ ইলেকশ্যনৰ পিছত কিন্তু বহুতে নিজৰ ভুলটো বুজি পাইছে। বহুতে কৈ আছে যে এইবাৰ আমি কিছুমান অপপ্ৰচাৰত আমি ভুল গৈ পেলাই আমি ভুল কৰি পেলালোঁ। আমি বহুতে হয়তো তেওঁলোকে কংগ্ৰেছক ভোট দিয়া মানুহেও আজি কৈ আছে যে আমি আচলতে আগতে ইউডিএফক ভোট দিওঁ, এইবাৰ আমি কিছুমান অপপ্ৰচাৰ কাৰণে এইবাৰ আমি দি দিলোঁ। কিন্তু অহাবাৰৰ পৰা আমি আৰু ভুল নকৰোঁ, আমি দলটো জীয়াই ৰাখিব লাগিব, দলটো কৰিব লাগিব। গতিকে আজিও আমি ইয়াত যিটো নগাঁও জিলা ভিত্তিক প্ৰতিষ্ঠা দিৱস পাতিছোঁ, ইয়াতো ভাল মানুহ আমাৰ হৈছে। যোৱা কেইবছৰত আমাৰ প্ৰতিষ্ঠা দিৱসত যিমান মানুহ হয় তাতকৈ বহুগুণ বেছি মানুহ এইবাৰ হৈছে। গতিকে এই কথাৰ দ্বাৰা প্ৰমাণ হয় যে যোৱা লোকসভা নিৰ্বাচনৰ যিটো ফলাফল আছিলে, সেই ফলাফলটোৱে আমাৰ দলৰ কৰ্মীসকলৰ মনোবল ভাঙিব পৰা নাই আৰু দ্বিতীয়তে আমাৰ নতুনকৈ বহু মানুহ আমাৰ দলতো আহি আছে। আজি আমাৰ ছিংগীয়া আমি যিটো আজি প্ৰতিষ্ঠা দিৱস পাতিলোঁ, ইয়াতে আমাৰ ছিংগীয়া সমবায় সমিতিৰ উপ সভাপতি আমাৰ তফাজ্জল সাহেবৰ নেতৃত্বত ইয়াত শতাধিক লোকে আমাৰ দলত যোগদান কৰিলে আৰু বহু লোকে যোগদান কৰিব তেওঁলোক নামাজত গৈছিলে। গতিকে এই কথাবিলাকে প্ৰমাণ কৰে যে আজি অন্যান্য দলৰ পৰা আমাৰ বহু জনা শুনা মানুহ আমাৰ দলত আহি আছে। গতিকে আমি এতিয়া আশাবাদী যে অনাগত দিনত ইউডিএফ পূৰ্বতকৈ অধিক শক্তিশালী হ'ব আৰু অহা 2026 নিৰ্বাচনত ইউডিএফে অসমত কিন্তু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। এই কথাটো আমি এতিয়াই অনুমান কৰিব সামগ্ৰী উপনিৰ্বাচনত আমাৰ দৰে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাটো ইতিমধ্যে আমাৰ কেন্দ্ৰীয় কমিটিত আলোচনা হৈছে আৰু ইতিমধ্যে আমি গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আমি সামগ্ৰীক উপনিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু সামগ্ৰী সমষ্টিৰ উপনিৰ্বাচনত এইবাৰ আমি এগৰাকী শক্তিশালী প্ৰাৰ্থীৰ সন্ধানত আছোঁ যাতে যিগৰাকী প্ৰাৰ্থীক লৈ প্ৰথমবাৰৰ কাৰণে সামগ্ৰী সমষ্টিটো আমি দখল কৰিব পাৰিম। আমি আশা কৰিছোঁ হয়তো কিছুদিনৰ ভিতৰতে আমাৰ কেইবাগৰাকী লোকেও তেওঁলোকে আশা ব্যক্ত কৰিছে তেওঁলোকে উপনিৰ্বাচনত প্ৰাৰ্থী হ'বলৈ, কিন্তু আমাৰ দলে মানে এজন আটাইতকৈ শক্তিশালী ভাল এজন জনপ্ৰিয় এজন প্ৰাৰ্থী আমি বিচাৰি আছোঁ যাতে আমি এইবাৰ জিকিব পাৰোঁ। এইবাৰ কিন্তু উপনিৰ্বাচনত সামগ্ৰীত আমি এটা ৰেকৰ্ড কৰিম, প্ৰথমবাৰৰ কাৰণে সমষ্টিটো আমাৰ ইউডিএফৰ দখলত আহিব বুলি আমি আশা কৰোঁ। আৰু পঞ্চায়ত নিৰ্বাচনৰ কাৰণেও আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। জিলা কমিটি যিটো আমাৰ বিপৰ্যয় হৈছিলে লোকসভা নিৰ্বাচনত, ইয়াৰ পিছত যেন আমাৰ কৰ্মীসকলৰ মাজত
এটা নতুন জাগৰণ সৃষ্টি হৈছে, যেন নতুনকৈ প্ৰাণ পাইছে এনেকুৱা লাগিছে। আচলতে আমাৰ দলৰ কাৰণে হয়তো এনেকুৱা এটা ফলাফল দৰকাৰ আছিল, আমি এতিয়া যিটো অনুভৱ কৰিলোঁ। কাৰণ এইবাৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত আমি যিমান ডিষ্ট্ৰিক্ট কমিটিবিলাক বনাইছোঁ বা য'তে আমি মিটিং কৰি আছোঁ, পূৰ্বৰ তুলনাত বহুত বেছিকৈ মানুহ আহি আছে। আৰু বহুত মানুহে এইবাৰ ভোট ইলেকশ্যনৰ পিছত কিন্তু বহুতে নিজৰ ভুলটো বুজি পাইছে। বহুতে কৈ আছে যে এইবাৰ আমি কিছুমান অপপ্ৰচাৰত আমি ভুল গৈ পেলাই আমি ভুল কৰি পেলালোঁ। আমি বহুতে হয়তো তেওঁলোকে কংগ্ৰেছক ভোট দিয়া মানুহেও আজি কৈ আছে যে আমি আচলতে আগতে ইউডিএফক ভোট দিওঁ, এইবাৰ আমি কিছুমান অপপ্ৰচাৰ কাৰণে এইবাৰ আমি দি দিলোঁ। কিন্তু অহাবাৰৰ পৰা আমি আৰু ভুল নকৰোঁ, আমি দলটো জীয়াই ৰাখিব লাগিব, দলটো কৰিব লাগিব। গতিকে আজিও আমি ইয়াত যিটো নগাঁও জিলা ভিত্তিক প্ৰতিষ্ঠা দিৱস পাতিছোঁ, ইয়াতো ভাল মানুহ আমাৰ হৈছে। যোৱা কেইবছৰত আমাৰ প্ৰতিষ্ঠা দিৱসত যিমান মানুহ হয় তাতকৈ বহুগুণ বেছি মানুহ এইবাৰ হৈছে। গতিকে এই কথাৰ দ্বাৰা প্ৰমাণ হয় যে যোৱা লোকসভা নিৰ্বাচনৰ যিটো ফলাফল আছিলে, এই ফলাফলটোৱে আমাৰ দলৰ কৰ্মীসকলৰ মনোবল ভাঙিব পৰা নাই। আৰু দ্বিতীয়তে আমাৰ নতুনকৈ বহু মানুহ আমাৰ দলতো আহি আছে। আজি আমাৰ ছিংগীয়া আমি যিটো আজি প্ৰতিষ্ঠা দিৱস পাতিলোঁ, ইয়াতে আমাৰ ছিংগীয়া সমবায় সমিতিৰ উপসভাপতি আমাৰ তফাজ্জল হক মৰম চাহাবৰ নেতৃত্বত ইয়াত অৰ্ধশতাধিক লোকে আমাৰ দলত যোগদান কৰিলে আৰু বহু লোকে যোগদান কৰিব তেওঁলোক নামাজত গৈছিলে। গতিকে এই কথাবিলাকে প্ৰমাণ কৰে যে অন্যান্য দলৰ পৰা আমাৰ বহু জনা শুনা মানুহো আমাৰ দলত আহি আছে। গতিকে আমি এতিয়া আশাবাদী যে অনাগত দিনত ইউডিএফ পূৰ্বতকৈ অধিক শক্তিশালী হ'ব আৰু অহা 2026 নিৰ্বাচনত ইউডিএফে অসমত কিন্তু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। এই কথাটো আমি এতিয়াই অনুমান কৰিব পাৰিম। মানুহ উৎসাহিত হৈছে দলৰ প্ৰতি, কাৰণ লোকসভা নিৰ্বাচনৰ পিছতে মানুহৰ ভিতৰত এই আমাৰ বিধায়ক মহোদয়ে ইতিমধ্যে কৈছে যে লোকসভা নিৰ্বাচনৰ পিছতে য'তেই গৈছোঁ চব মানুহৰ এটাই কথা যে আমি ভুল কৰি পেলালোঁ। এইটো শেহতীয়াকৈ 2-3 দিনৰ ভিতৰত এই পৰিৱেশটো সলনি হৈছিল। নহ'লে যথেষ্ট পৰিমাণে আমি উৎসাহ দেখিছিলোঁ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত। আৰু লোকসভা নিৰ্বাচনৰ পিছতেই কৰ্মীখিনিয়ে আপোনাৰ ওলাই আহি আছে লাহে লাহে, যে এটা নিজৰ ভুলটো অনুমান কৰিব পাৰিছে। আৰু ইতিমধ্যে কেন্দ্ৰীয় কমিটিয়ে এটা শক্তিশালী জিলা কমিটি ইতিমধ্যে দিছে। জিলা কমিটিবিলাক পুনৰ্গঠন হৈছে গোটেই অসমতে। নগাঁও জিলাতো যিটো জিলা কমিটি দিছে, গোটেই কমিটিৰ প্ৰতিজন মানুহেই সক্ৰিয়, 24/7 তেওঁলোকে কাম কৰাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। ইতিমধ্যে আমাৰ যিখিনি কৰ্মী বহি আছিলে বহুত জেগাত বিভিন্ন কাৰণত যোগাযোগৰ অভাৱত গোটেইখিনি মানুহ ওলাই আহি আছে। সেই হিচাপে আজি পুৰণা কৰ্মী যথেষ্টখিনি আহিছে। আমাৰ নগাঁও জিলাৰ 7টা সমষ্টিৰে যিখিনি বিশিষ্ট কৰ্মী আছিল, জন্মলগ্নৰে পৰা দলটোৰ লগত জড়িত আছিল, দলৰ কাৰণে যথেষ্ট সময় ত্যাগ, যথেষ্ট শ্ৰম ঘাম তেজ যিসকলে দিছে, সেই গোটেইখিনি মানুহেই ওলাই আহিছে। আমি যথেষ্ট উৎসাহিত আৰু আশাবাদী যে এইখিনি মানুহক লৈ আমি আগন্তুক আমাৰ চামগুৰি বাই ইলেকশ্যন হওক, আমাৰ পঞ্চায়ত নিৰ্বাচন হওক, 2026ৰ বিধানসভা নিৰ্বাচন হওক, আমি এটা উল্লেখযোগ্য এটা ফলাফল লাভ কৰিবলৈ সক্ষম হ'ম। আমি সেই বিষয়লৈ আমি আশাবাদী।